মানে বলি দিব লাগিব, নিঃযজ্ঞ মানে অতিথি সেৱা কৰিব লাগিব। যদি আমি ভাগৱত নুশুনো নপঢ়োঁ তেতিয়া আমি সেইটো কৰিব লাগিব। যদি আমি ভাগৱত পঢ়িছোঁ শুনিছোঁ তেতিয়াহ'লে এইকেইটা প্ৰয়োজন নাই। অকায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ নখোজা গৈল সমস্তৰে নকৰি ঋণী আৰু নুহি সিটো নৰে। সহজ উপায় দি দিলে মাধৱদেৱে যে তোমালোকে ভগৱন্তৰ হাজাৰটা নামৰ অন্যতম নাম হৈছে মুকুন্দ। মুকুন্দ মানে মুক্তি দিব পাৰে। দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা কৃষ্ণইহে, ভগৱানেহে জীৱক মুক্তি দিব পাৰে, আনবিলাকে নোৱাৰে। গতিকে সেইজন মুকুন্দৰ চৰণত আমি যদি শৰণাপন্ন হওঁ, আমি যদি শৰণ ভজন লওঁ, তেতিয়াহ'লে আমি কোনো যজ্ঞ নকৰাকৈ আমাৰ জীৱই মুক্তি পাব। মনত ৰাখিব কথাটো দেই। গতিকে শৰণ কাক ভজন কাক বুলি কৈছে? সেহি এক শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আমি আন দেৱতা পূজাটো দূৰৰ কথা, কাণে শুনিলেও অপৰাধ হয়। তাৰ কথা গুৰুজনৰ নিজৰ হস্তেৰে লিখি থৈ যোৱা ভক্তি প্ৰদীপ নামৰ এখন সৰু ধৰ্মীয় গ্ৰন্থত এটা কাহিনী দি থৈ গৈছে গুৰুজনাই, যে এদিন চান্দালিনীয়ে গংগাৰ পাৰে পাৰে আহি আছিল। পাৰতে সুশীল ব্ৰাহ্মণে পূজা কৰি আছিল। চান্দালিনীয়ে আহি সুধিলে, আই বোপা সুশীল, তুমি কাৰ পূজা কৰিছা? তেতিয়া ব্ৰাহ্মণে ক'লে, আই চান্দালিনী, মই বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা পূজা কৰিছোঁ। বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা? বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা। সেইজন কোন? তেতিয়া তেওঁ উদ্ধবাহু ক'লে, ইন্দ্ৰ। লগে লগে চান্দালিনীয়ে কাণত দুইখন কাণত ঠিলা দি কি শুনিলোঁ বুলি দৌৰ মাৰি গৈ 108 বাৰ গংগাত বুৰ মাৰি বাঁহীটো শুদ্ধ কৰিলে। অৰ্থাৎ শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, ই অবিনাশী। আমি ইমান সময় যি কৃষ্ণ কথা শুনি আছোঁ, আমাৰ গাৰ নোমে নোমে সোমাই গৈছে। মনত ৰাখিব, নোমৰ গুৰিয়ে গুৰিয়ে সোমাই গৈছে। গতিকে 108 বাৰ গা ধুই তেওঁ বাঁহীটো শুদ্ধ কৰিলে, কিন্তু কাণেদি শব্দটো গুচি গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে পাৰতে বহি কৃষ্ণৰ নাম জপ কৰি আছে। তেনেতে নাৰদ আহি ওলালেহি। নাৰদে আহি সুধিলে, আই চান্দালিনী, তুমি তিতা বস্তুৱে কি কৰিছা? বোপা নাৰদ, কি ক'বা, আজি মোৰ বৰ ডাঙৰ দুৰ্ঘটনা হ'ল। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলোঁ, সুশীল ব্ৰাহ্মণে পূজা কৰি আছিল। কাৰ পূজা কৰা বুলি সুধিলত বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে, আৰু সেইজন কোন বুলি সোধাত ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে মই কাণত ঠিলা দি 108 বাৰ বুৰ মাৰি বাঁহীটো শুদ্ধ কৰিলোঁ, কিন্তু কাণেদি শব্দটো গুচি গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে মই কৃষ্ণ নাম জপ কৰি আছোঁ। নাৰদে ক'লে, কি কোৱা চান্দালিনী? যাক চুলে গা ধুব লাগে, যাৰ ছাঁটো গচকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক অপবিত্ৰ কৰিছে, এই কথা শুনিহে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। তেতিয়া চান্দালিনীয়ে ক'লে, বোপা নাৰদ, তুমি ঠিকেই কৈছা, কিন্তু মোৰ পূৰ্বজন্মত প্ৰাৰব্ধত মোক ভগৱানৰ ওচৰত এটা নিবেদন আছিল, আৰু মোৰ নিবেদনটোত অনুমোদন জনাইছিল। মোৰ নিবেদনটো আছিল, প্ৰভু, কৰ্মফলে মোৰ জীৱা জন্ম হৌক সংসাৰত, তভু নচাৰো কচিত তো আচৰণত। মোক কৰ্মফলে তুমি মহানগৰতে দিয়া কিবা চহৰতে দিয়া, মানে শিৱসাগৰতে দিয়া বা মূৰমূৰীয়া গাঁৱতে দিয়া, তাতেই থাকি যাতে তোমাৰ গুণ নাম ল'ব পাৰোঁ, সেই কৃপা মোক কৰিব লাগিব। এতিয়া তুমি কোৱাৰ দৰে মই কৰ্মফলে চান্দালিনীৰ গৰ্ভত জন্ম ল'লোঁ সঁচা, কিন্তু কৃষ্ণে কি পৰম দেও সংসাৰতে সাৰ, পাতকী উত্তৰে মাত্ৰ নাম লৈলে যাৰ, সেই কৃষ্ণ এৰি যিটো আন দেৱ পূজে, পশুটো অধমসিটো একোৱেই নুবুজে, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। যে শ্ৰেষ্ঠ দেৱতা কৃষ্ণক এৰি অপদেৱতা উপাসনা কৰাৰ মানুহৰ কথা শুনাৰ লগে লগে মোৰ পাপ সিজিলে, আৰু সেইকাৰণে মই এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নাৰদে আশ্চৰ্য প্ৰকাশ কৰিলে। নাৰদে সেই সময়লৈকে চান্দালিনীক নিজ জাতি বুলি ভাবি আছিল, আৰু 12 বৈষ্ণৱৰ ভিতৰত তেওঁ নিজকে এজন শ্ৰেষ্ঠ বৈষ্ণৱ বুলি গণ্য কৰি আছিল। কিন্তু চান্দালিনীৰ কথাই তেওঁ জীৱনলৈ আমূল পৰিৱৰ্তন আনিলে, আৰু তেওঁ নিজে ব্যক্ত কৰিবলৈ বাধ্য হ'ল, হে চান্দালিনী, তোমাক মই এই মুহূৰ্তলৈকে নিজ জাতি বুলি ভাবিছিলোঁ, মই আৰু 12 বৈষ্ণৱৰ ভিতৰত নিজকে শ্ৰেষ্ঠ বুলি গণ্য কৰি আছিলোঁ, কিন্তু তোমাৰ বক্তব্যই আজি মোৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিলে। অতি পাতকীও কৰি হৰিষ, ধিয়াৱৈ কৃষ্ণক এক নিমিষ, ভৈল পুণ্যশালী সিও বিচিত্ৰ, পবিত্ৰ কাৰিকো কৰে পবিত্ৰ। তোমাৰ কথাই আজি মোক পবিত্ৰৰো পবিত্ৰ কৰিলে।
চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সি উত্তম জাতি তই মহাজ্ঞানী। চাৰিখন বেদৰ সাৰ তত্ত্ব তই জানিলি। ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰি এই তত্ত্ব দি থৈ গৈছিল। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত, হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম, নাট পৰতং পুণ্যং ত্ৰিশু লোকেষু বিদ্যতে। তিনি তলৈকত আৰু ৰাম নামৰ বিনা গতি নাই। জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী, তস্মাৎ কৌটিগুণম পুণ্যম ৰাম নাম এব লভ্যতে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ কৃষ্ণৰ নাম ল'লে শতকোটি তীৰ্থ যজ্ঞৰ ফল ঠাউকতে লাভ কৰিব পাৰিব। এয়া আছিল বেদৰ দৰ্শন, এয়া আছিল মহাপুৰুষৰ বাণী। গতিকে এইখিনি যাতে আমি সমাজত প্ৰচাৰ কৰি আমি যাতে পূৰ্ব পৰম্পৰাক ত্যাগ কৰি আমি এটা নতুনত্ব মানে বাস্তৱসন্মত বিজ্ঞানসন্মত দাৰ্শনিক দৃষ্টিভংগীৰে আমি সমাজখন যাতে আগুৱাই নিব পাৰোঁ। যাৰ কাৰণে মৃত্যুৰ প্ৰয়াণৰ সময়ত উদ্ধৱে আপত্তি কৰিছিল কি বুলি, প্ৰভু তোমাক এতিয়া মই ইংগিততে বুজি পাইছোঁ, তুমি দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ যাবৰ কাৰণে সাজু হৈছা, কিন্তু অকলে গ'লে নহ'ব, মোকো নিব লাগিব। কাৰণ তোমাৰ মোৰ মাজত 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক। তুমি মোৰ বৰদেউতাৰ পুত্ৰ বসুদেৱৰ ল'ৰা, আৰু মই তোমাৰ খুৰাৰ ল'ৰা, মই দেৱভাগৰ পুত্ৰ, মই উদ্ধৱ। বংশৰ ফালৰ পৰা তুমি মোৰ ককাই ভাই, কিন্তু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। তোমাৰ অবিহনে মোৰ এক খন্তেকো মই এই পৃথিৱীত থাকিব নোৱাৰিম, গতিকে তুমি মোকো লৈ যাব লাগিব। এই আহ্বান শুনি কৃষ্ণই হাঁহি পেলাই কৈছিল, উদ্ধৱ তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ, মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিলোঁ সকলো ধূলিচাত হৈ যাব। কাৰণ তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। ভকতক যদি ভগৱন্তৰ লগত লৈ যায় ভক্তি পথটো নষ্ট হৈ যাব। ফলত কি হ'ব, অধৰ্মে পীড়িব লোক যাইবে অধুগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। ভক্তি পথ ৰক্ষা কৰি থাকা, মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। গতিকে তুমি শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰৱৰ্তন কৰি থাকা। গতিকে আজি আমাৰ এই 383 নম্বৰ শংকৰ মাধৱ প্ৰাথমিক তথা মূৰমূৰীয়া ৰাইজে আজি উদ্ধৱৰ কাম কৰিলে। এই দুদিনীয়া কাৰ্যখিনি ইমানবিলাক আত্মাক মাতি আনি কৃষ্ণ কথা শুনাই আমাৰ জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য লোৱাৰ কাৰণে আমাক উপকাৰ কৰিলে। আৰু মাইক্ৰফোন ব্যৱহাৰ কৰি এই ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মানুহটো দূৰৰ কথা, মোৰ ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ, কীট পতংগ কুশিটো কৰে পবিত্ৰ। এই অঞ্চলৰ সকলো পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো উপকাৰ হ'ল, জগতৰ প্ৰদূষণ বায়ু সংশোধন হ'ল, আৰু এই ইমানবিলাক আত্মাক অক্ষয় পুণ্য লোৱাত সহায় কৰি দিলে। গতিকে আমাক উপকাৰ কৰাৰ লগে লগে এই সেৱকী সকলৰ কি হ'ব, পৰোপকাৰায় পুণ্যম, মহাপুণ্য অৰ্জন হ'ল। মনত ৰাখিব কথাটো। আৰু কৈছে যে মই প্ৰয়াণৰ পিছতো তোমাৰ মাজতে থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্ট অয়ম শ্ৰীমৎ ভাগৱত নৰ্বম, তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই প্ৰয়াণৰ পিছত ক'ত থাকিম? ভাগৱতত থাকিম। কেনেকৈ থাকিম? শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী বাক্য ব্ৰহ্মৰূপে থাকিম। সেই ভাগৱত যদি তুমি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি তুমি পাঠ কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, তোমাৰ সব পাপ মই নাইকিয়া কৰি দিম। যে কি পাপ নাইকিয়া কৰিব? পাপ আমি কৈ থাকোঁ, কিন্তু পাপ দেখুৱাই দিয়া বস্তু নহয়। আমাৰ মানে দাৰ্শনিকৰ অভিমত আমাৰ কিছুমান মনৰ বেয়া গুণৰ সমষ্টি। আজি আমি সকলো ভাগৱত শুনিবলৈ আহিছোঁ। গতিকে আমাৰ বেয়া গুণবিলাক কি? কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ। এই বেয়া ভাৱবিলাক যাৰ হৃদয়ত থাকিব সি বেয়া কামেই কৰিব, বেয়া চিন্তাই কৰিব, সি কেতিয়াও গঠনমুখী কামত আত্মনিয়োগ কৰিব নোৱাৰে। গতিকে এতিয়া আমাৰ কুপৰম্পৰা, আজি আমাৰ সমাজত বহুতে পৰম্পৰাকে ধৰ্ম বুলি মানি আছে। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম। ই গতিশীল, ই গতিশীল। আজি বুৰঞ্জীয়েও সেই কথা স্বীকাৰ কৰিছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, তেতিয়া মানুহে আমাৰ উপৰি পুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিল।
যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল, যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিল, যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি? নাখায়, কাৰণ সভ্যতা বিকাশশীল, সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰা গতিশীল, সমস্ত গতিশীল, ইয়াত স্থিতিশীল নাই। গতিকে আমি গতিশীল ধৰ্ম আচৰণ কৰিব লাগিব, কাৰণ আমাৰ মহাপুৰুষে আৰু ভগৱন্তই যুগে যুগে অৱতাৰ হৈ আছে। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। মই যুগে যুগে হৈ আছোঁ, হৈ থাকিম। সত্য যুগত হৰি অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে ঈশ্বৰক ধ্যান কৰিব লাগিব সকলোৱে। আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল, কিন্তু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈহে মুক্তি পাইছিল। মাধৱদেৱে ৰাম মালিকাত লিখিছে যে সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেনমতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেশে পাৱে। সত্য যুগত চবেই ধ্যান কৰিছিল, কিন্তু ধ্যানৰ অন্তত 10টা নাম ল'লেহে ধ্যান পূৰ্ণ হৈছিল। গতিকে নামক সনাতন ৰূপে ৰাখি থৈছে। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ ক'লে, জগতৰ জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে সকলোৱে নানান তন্ত্ৰ নিয়ম নীতিৰে ভগৱানক যজ্ঞ কৰিবা, আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ যজ্ঞ পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। গতিকে ত্ৰেতা যুগৰ সকলো মানুহে ধ্যান কৰি যজ্ঞ কৰিছিল, নানা তন্ত্ৰ নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যদি হৰি মাধৱৰ অষ্টগোটা নামক ওচৰে তেৱেশে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত সকলো মানুহে যজ্ঞ কৰিছিল, কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ যজ্ঞ পূৰ্ণাংগ কৰি মুক্তি পাইছিল। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জগতবাসীক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে ঈশ্বৰক নানান তন্ত্ৰ মন্ত্ৰৰে পূজা কৰিবা, আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা। গতিকে দ্বাপৰ যুগৰ মানুহে নানান তন্ত্ৰে মন্ত্ৰে পূজা কৰে। দ্বাপৰত হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তন একে সাংগ কৰে পূজাক, তেৱেশে পূজাৰ ফল পাৱে জানা তাক। গতিকে এই 3টা যুগত মানে দুটা নিয়মে ধৰ্ম আচৰণ কৰিছিল। সত্য যুগত ধ্যান আগ নাম পাছ, ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ, দ্বাপৰ যুগত পূজা আগ নাম পাছ। কিন্তু কলি যুগৰ মানুহক মহাপুৰুষ মাধৱদেৱে ভূয়সী প্ৰশংসা কৰিছে। কি বুলি? অধন্য ধন্য কলিৰলো কৰমহাভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। আমাৰ কলি যুগৰ মানুহক ভাগ্যৱান বুলি কৈছে, যে চব ধৰ্ম ঠেলি নাম ধৰ্মক আগ কৰি দিলে। কিয়? কাৰণ কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল বুলি ভাগৱতত উল্লেখ আছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলি যুগৰ মানুহ তৰিবৰ কাৰণে কেৱল নামহে থৈ গৈছে ভগৱন্তে। এতেকেহে নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামেহে গতি দাতা। ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। হেন জানি নামৰ চৰণ চাপি ধৰা, গৃহতে থাকিয়া সুখে সংসাৰক তৰা। কলি যুগৰ মানুহে এতিয়া আগৰ যুগৰ দৰে, বৈদিক যুগৰ দৰে জীৱক উদ্ধাৰ কৰিবৰ কাৰণে ল'ৰা তিৰোতা এৰি, ঘৰ দুৱাৰ এৰি, গছৰ তললৈ, নিৰিবিলি স্থানলৈ, বদৰিকাশ্ৰমলৈ যাব নালাগে। কলি যুগৰ মানুহে ঘৰতে থাকি মুক্তি লাভ কৰিব ভাৱনাৰ দ্বাৰা। আমাৰ কলি যুগৰ মানুহৰ ভাৱনা কেনেকুৱা হ'ব লাগে? কাছৰ দৰে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি বালিত ভাৱৰ দ্বাৰা কণীত ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয়, সেইমতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। গতিকে কলি যুগৰ মানুহ আপোনালোকে মাত্ৰ 5জনৰ ভিতৰত এজন হ'বলৈ যত্ন কৰিব। ভাগৱত শুনি সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু, এই 5জনৰ ভিতৰত যদি এজন হ'ব পাৰে, আপুনি গৃহতে থাকি মুক্তি লাভ কৰিব পাৰিব। আমাৰ এইকেইজনৰ স্বভাৱটো কেনেকুৱা? পদুম ফুলৰ দৰে থাকে।
পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতেই সৃষ্টি হয়, কিন্তু বোকা পানীয়ে কোনোদিন পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। পদুম ফুল সদায় বোকা পানীৰ ওপৰত থাকে। আমাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱসকল মই দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ঐশ্বৰ্য বিভূতি ব্যৱসায় চাকৰি তাতে থাকে, কিন্তু লগত নিব নোৱাৰা ধনৰ মোহে মুঠ ভকতি কৰি মুক্তি পোৱাৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখিব নোৱাৰে। আমাৰ এইসকল মানুহ কেনেকৈ থাকিব লাগে? ব্ৰহ্মণাধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে ন চ পাচুন পদ্ম পত্ৰম মিম্মাম ভাস। আমি কেনেকৈ থাকিব লাগে? পদুম ফুলৰ দৰে আমি গৃহাশ্ৰমতে থাকক, কিন্তু ভাৱেৰে ঈশ্বৰক চিন্তা কৰি থাকক। বছ, সহজ উপায়, সনাতন সাৰ্বজনীন, এয়া হৈছে মহাপুৰুষৰ ধৰ্ম। আন ধৰ্মবিলাক আপুনি কৰিব পাৰিব, কিন্তু হিংসা থাকিব। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। অন্য ধৰ্মত হিংসা ধৰ্ম আছে, প্ৰাণী হিংসা কৰিব, বলি দি পেলাই আপুনি পুণ্য অৰ্জন কৰিব পাৰিব, কিন্তু সেই পুণ্য লৈ আমি কলৈকে যাব পাৰিম? স্বৰ্গলৈকে যাব পাৰিম। স্বৰ্গত আকৌ সেই পুণ্যবিলাক খাই শেষ কৰাৰ পিছত আকৌ ধাক্কা মাৰি পঠাই দিব, যা পুণ্য লৈ আহা, পপীয়া তৰা হৈ আকৌ নামিব লাগিব। শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে পুনৰ নৰকলৈ নামি আহিব লাগে, সেই ধৰ্ম মই তোমালোকক দিয়া নাই। মই এনেকুৱা ধৰ্ম দিছোঁ যিটো ধৰ্ম আচৰণ কৰিলে তোমালোকে 7টা ষ্টেপ পাৰ হৈ পৰম ব্ৰহ্মৰ ঘৰলৈ গুচি যাব পাৰিবা। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক ছয়, কৰাইবে মহাপুণ্য অদ্ভুদয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পোৱাইবে প্ৰেম ভকতি, উপজাইবে অতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্যান, চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি। আমাক নি পেলাই ব্ৰহ্মত বিলীন কৰি দিব লাগিব, আৰু ঘূৰি আহিব নালাগে। আজি আপোনালোকে বিভিন্ন গৃহস্থীৰ ঘৰৰ পৰা ইয়ালৈকে আহিছে, কি লক্ষ্য লৈ আহিছে বাৰু? যে আজি ভাগৱত পাঠৰ সামৰণি হ'লে আমি খাই বৈ নিৰ্দিষ্ট সময়ত নিজৰ নিজৰ ঘৰলৈ ঘূৰি আহিম। কোনোবা একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু? নাই অহা। আপোনালোকে যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে আকৌ সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। আমাৰ দেহত থকা জীৱটো ক'ৰ পৰা আহিছে? পৰম ব্ৰহ্মৰ পৰা আহিছে। আকৌ পৰম ব্ৰহ্মৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। এই লক্ষ্যত উপনীত হ'বলৈ বাট চিনি পোৱা ঘৰটো পাবলৈ কিমান বাট অতিক্ৰম কৰিছে আমাৰ জীৱটোৱে? বেদে কৈছে বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ ধমানৱ হিতাহিত জ্ঞান শূন্য, 2 লক্ষ বাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধয়িত। তাৰপিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই নহ'ব, তাতো যেবে মূৰ দায়া ভৈল যাক প্ৰতি সেহিষে কৰিব পাৰে আমাতো ভকতি। আজি আপোনালোক যিসকল আহিছে আপোনালোকৰ ওচৰত ঈশ্বৰৰ কৃপা পৰিছে কাৰণেহে ভাগৱত শুনিবলৈ আহিছে। ভাগৱত শুনাৰ লগে লগে 7টা ষ্টেপ পাৰ হৈ গুচি যাব। প্ৰথম পুণ্য আহিব। আজি আপোনালোক যিসকলে ভাগৱত শুনিবলৈ ঘৰৰ পৰা ওলাই আহিছে, ওলাই আহোঁতে যদি আপোনালোকক কোনোবাই বাটত বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱে যদি লগ পাই কথা পাতিছে, তেতিয়া কথা পতাজনৰ কি হ'ব বুলি কৈছে? যে বৈষ্ণৱালয় সমীপ স্থান, বিষ্ণু সেৱাৰ্থে গতান, চাণ্ডালান পতিতান স্পৃষ্টুৱা ন স্নান মাচৰিত। আপোনালোকক ভাগৱত শুনিবলৈ আহোঁতে যদি কোনোবাই বাটত দেখা পাইছে, তেওঁ গা নুধুলেও হ'ব, ইমান পুণ্য হৈ যায়। আৰু আপোনালোক কিমান পুণ্যৱান মনত ৰাখক কথাটো। আপোনালোকক দেখাজনেই গা নুধুলে হয় বুলি কৈছে, গা নুধুলেও হ'ব। এইটো কথা অকল হিন্দু দৰ্শন নহয়, বাইবেলত মানে মুছলিম ধৰ্মতো আছে যে মুছলিমবিলাকে বছৰত হজ কৰিবলৈ যাওঁতে দুখীয়া মানুহবোৰ যাব নোৱাৰে, বহুত ধনী মানুহবোৰ যায়। ধনী মানুহবোৰে হজ কৰি যেতিয়া ঘূৰি আহে তাক চাবৰ কাৰণে হাজাৰ হাজাৰ দুখীয়া মানুহ প্ৰথম গুচি যায়। যিয়ে প্ৰথম দৰ্শন কৰিব, হজ কৰি যিটো পুণ্য পাব তেওঁ দৰ্শন কৰিলে সেইটো পুণ্য পাব। আজি আপোনালোক ইয়ালৈ আহি যিটো পুণ্য পাব, আপোনালোকে ঘৰত গৈ পেলাই যদি ইয়াৰ দুটা এটা কথা কওঁতে যদি কোনোবাই শুনে, যিবা পঢ়ে যিবা শুনে শুনাৱৈ আনক, পাপচাৰী সিও যায় বিষ্ণুৰ স্থানক। আপোনাৰ ঘৰত থকাবিলাকো মুক্তি পাই যাব। আপোনালোকে মাত্ৰ 2 এটা কথা গৈ ক'বলৈ নাপাহৰিব। আজি শুনি যোৱা 2 এটা কথা মনত ৰাখি পেলাই ক'বগৈ।
বুজি পাইছেনে? তেতিয়াহ'লে তেওঁলোকে এই তথ্যটো একাদশ স্কন্ধ ভাগৱতত বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈ থৈ গৈছে। যেতিয়া বিদুৰে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে তীৰ্থলৈ গুচি গ'ল, কিয়? তেওঁৰ ধৃতৰাষ্ট্ৰই তেওঁৰ বৈমাতৃ ভাতৃ মহাভক্ত বিদুৰক মাতি আনি পৰামৰ্শ লৈছিল, হে বিদুৰ, তুমি কোৱা মই পঞ্চ পাণ্ডৱৰ অংশটো দিব লাগে নে নালাগে? মহাভক্ত বিদুৰে ক'লে, দাদা, পঞ্চ পাণ্ডৱ আমাৰ ভতিজাৰ সম্পত্তি আত্মসাৎ কৰিব নাপায়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মহৎ মহান্ধ ধৃতৰাষ্ট্ৰই সেই কাম উপদেশ নামানিলে আৰু দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰে সমস্ত ৰাজ সন্মান ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ পূৰ্বতে তীৰ্থ পৰ্যটনৰ কাৰণে গুচি গ'ল। এই কথাটোৱে আমাক কি শিকাইছে? যে সত্য কথাক প্ৰতিষ্ঠা কৰিবলৈ ভক্তি পথত যাওঁতে যদি কোনো গুৰুৱেও বাধা দিয়ে, পিতৃ মাতৃয়েও বাধা দিয়ে, সমাজেও বাধা দিয়ে, স্বামীয়েও বাধা দিয়ে, চব বাধা অতিক্ৰম কৰি গ'লেও দুখ নহয়। গুৰু ত্যাগ কৰিলা বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱানৰ ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি। গতিকে বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। বিদুৰে চব পৰিয়াল ত্যাগ কৰি থৈ গুচি গ'ল। 14 বছৰ প্ৰায় তীৰ্থ পৰ্যটন কৰি মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণ বৈকুণ্ঠলৈ পঠিয়াই খৰমজোৰ মূৰত লৈ উচুপি যেতিয়া উদ্ধৱ কান্দি আহিছিল, যমুনা নদীত পাৰতে দুইজনৰ মাজত দেখা দেখি হ'ল। দেখা দেখি হৈ বিদুৰে উদ্ধৱৰ বিষাদিত মন দেখি বুজি পালে যে কৃষ্ণ আৰু বৈকুণ্ঠত নাই, আৰু উদ্ধৱক উদ্দেশ্যি ক'লে, উদ্ধৱ, তুমি মহাভাগ্যৱান, তুমি মানে প্ৰয়াণৰ সময়ত ঈশ্বৰক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই নাপালোঁ, কিন্তু ভগৱানে এটা সুবিধা দিলে, তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন সংলাপ কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্যভাগী হ'ম। কৃষ্ণ পদ পৰশী আশী আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। তেতিয়াহে উদ্ধৱে বুজি পাইছে যে ঈশ্বৰৰ কথা শুনা জনকো আনে চালে বা চুলে আনৰো পুণ্য হয়। এইটো বিজ্ঞানসন্মত দৰ্শন। বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো ধৰ্মত বিজ্ঞান নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দিছে। আপোনাক খৰখজুতি হোৱা মানুহ এজনক যদি কোনোবাই সাৱটি ধৰে, তেওঁ পিন্ধা কাপোৰ যদি পিন্ধে, তেওঁ শোৱা বিচনাত যদি শুৱে, আনৰ গালৈ খৰখজুতি বা সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। এইটো বিজ্ঞানসন্মত সত্য। অৰ্থাৎ তেওঁৰ ৰোগৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ, শোৱা বিচনা, বহা ঠাইত সংক্ৰমিত হৈ থাকে, আৰু সেই ঠাইত আন মানুহ বহিলে বা শুলে বা তেওঁ পিন্ধা কাপোৰ পিন্ধিলে গালৈ সেই ৰোগটো সংক্ৰমিত হয়। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু সমস্ত য'ত বহিব, য'ত শুব, যি কাপোৰ পিন্ধিব, তাতো সদ্গুণৰ অনুৰেণু লাগি থাকে। সেই কাপোৰ যদি কোনোবাই পিন্ধে, সেই কাপোৰ যদি কোনোবাই লয়, তালৈ সদ্গুণ সংক্ৰমিত হয়। সেইকাৰণে উদ্ধৱে কৈছিল, মই কৃষ্ণৰ চাৰ বস্ত্ৰ পিন্ধো। অৰ্থাৎ কৃষ্ণই পিন্ধি এৰা বস্ত্ৰ পিন্ধে। কৃষ্ণ সৰ্বগুণাকৰ, তেওঁ গুণৰ অনুৰেণু পিন্ধা কাপোৰত লাগি থাকে। মনত ৰাখিব কথাটো। এই বিজ্ঞানসন্মত তথ্যখিনি আমি উপলব্ধি কৰিব লাগিব। সেইকাৰণে আমাৰ ঘৰত মানে ভকতৰ পদধূলি পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আপোনালোকে শক্তি অনুসৰি, এতিয়া কাৰো ঘৰলৈ ভগৱন্ত আহি আপোনালোকৰ পৰিয়ালটো আয়ুষ্মান ভৱ, মংগল হওক, ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক বুলি পেলাই আশীৰ্বাদ দিবলৈ নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেই ভাবি সবাকো কৰিবা বহুমান। গতিকে আমি সকলোকে মান্যতা দিব লাগে, কিন্তু মূৰ্তিমন্ত ভকতক। সেইকাৰণে আমাৰ ভকতৰ পদধূলি পৰিবৰ কাৰণে মাধৱদেৱৰ দৰে ভগৱানক আমি প্ৰাৰ্থনা কৰিব লাগে। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। এই আবেদন কৰিলেহে আপোনালোকৰ ঘৰলৈ ভকত আহিব, আৰু ভকত আহিলেহে ঘৰ পবিত্ৰ হ'ব। গতিকে ভকত য'তেই যাব ত'তেই ঘৰ পবিত্ৰ হ'ব। সেইকাৰণে পৃথু প্ৰভুৱে কৈছে, যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত, তাৰ গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি নপৰে, সেইখন ঘৰত সাপৰ গাঁতৰ দৰে আলৈ আহুকাল, ৰোগ ব্যাধি, খং ৰাগ, কাজিয়া পেচালৰ পৰা মুক্ত হ'ব নোৱাৰে। চব থাকিলেও অমংগল হ'ব বুলি কৈছে ভাগৱতে। ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে, চাকৰিয়ে ব্যৱসায় নদন বদন হৈ আছে, কিন্তু ভগৱন্তৰ নাম নলয়।
তাতো অমংগল আহিব। সুমংগলেই অমংগল, জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ পকা ঘৰ, গাড়ী মটৰ, ধন মানে দামী পোছাকে আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে। 10টা পকা ঘৰ থাকিব পাৰে, 10খন গাড়ী থাকিব পাৰে, বহুত সম্পত্তি থাকিব পাৰে, আপোনাৰ শৰীৰটো সুস্থ নহ'বও পাৰে, ৰোগীয়াও হ'ব পাৰে। আপোনাৰ পৰিয়ালত মিলা প্ৰীতি নাথাকিব পাৰে, আপোনাৰ মুখত হাঁহি নাথাকিবও পাৰে, আপোনাৰ অন্তৰত শান্তি নাথাকিবও পাৰে। পাৰ্থিৱ ধন টকা পইচাই আমাক এইবোৰ দিব নোৱাৰে। সেইকাৰণে আন যত সবে মিছা, মহাপুৰুষে এইবোৰ চব মিছা ভক্তিৰ অভাৱে। আজিৰ দৰে ঈশ্বৰৰ কথা নুশুনিলে আমাৰ জীৱ কেতিয়াও সাৰ্থক হ'ব নোৱাৰে। এই তথ্য দিছে দেই। এতিয়া সেই কথাৰ কাৰণে এওঁলোকে এই ব্যৱস্থাটো লৈছে। এতিয়া পৰৱৰ্তী পদে আমাক কি ক'ব আমি আকৌ পদবন্ধে আলোচনা কৰিম। কৃষ্ণ আগবাঢ়ো। কৃষ্ণ এহি মতে কান্দিলৰ তো বেনুৰ জননী, পাছে ধৈৰ্য ভৈলা কতো বেলি মনে গুণী, আলোচনে ত মনে কিবা কৰিব উপায়, কৰিলনে ত ক্ৰোধ ৰিখি গণে সমুদায়, পুনৰূপী তাৰা হব শুনিত কিবা তুষ্ট, জীয়াই অনেত বেনু কমনত এৰি কষ্ট, এহি বুলি শুনি থাবে নূৰ শৰীৰ কওঁ, ৰাখিলনে ত বিদ্যা যোগে মৃত দেহ কওঁ, বেনুৰ কথা কমই এহি মানে থওঁ, পাছে যে ন ভৈলা